জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁৱৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। এই ভিডিঅ'টো জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁৱৰ পৰা আগবঢ়ালোঁ। লগতে জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁৱৰ ইউটিউব অফিচিয়েল চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে মৰিগাঁও জিলাবাসীয়ে জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁৱৰ জৰিয়তে কোন কোন ব্যক্তিয়ে কিদৰে বিনামূলীয়া দক্ষ আইনী সাহায্য পাব তাৰে এটি আলোচনা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। প্ৰথমে আইনী সেৱাৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত জনাওঁ যে ভাৰতীয় সংবিধানৰ 39 ক অনুচ্ছেদ অনুযায়ী আইনী যুঁজত যিসকল ব্যক্তি অৱতীৰ্ণ হ'বলৈ অক্ষম তেওঁলোকক সম ন্যায় আৰু বিনামূলীয়া আইনী সেৱাৰ নিশ্চয়তা প্ৰদান কৰি তেওঁলোকক বিনামূলীয়া আইনী সেৱাৰ সাহায্য প্ৰদান কৰিছে। ভাৰত চৰকাৰে দেশৰ আৰ্থিকভাৱে দুখীয়া ব্যক্তিসকলৰ বাবে আইনী সজাগতাৰ উদ্দেশ্যৰে আৰু তেওঁলোকক বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় আইনী সেৱাৰ প্ৰাধিকৰণ চমুকৈ নালসা, ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক আইনী সেৱাৰ প্ৰাধিকৰণ আৰু প্ৰতিখন ৰাজ্যৰ প্ৰতি জিলাত জিলা আইন সেৱাৰ প্ৰাধিকৰণ গঠন কৰে। সেই সূত্ৰে 1987 চনৰ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আইন অনুসৰি 1988 চনত অসম ৰাজ্যিক আইন সেৱাৰ প্ৰাধিকৰণ চমুকৈ আছেলচা গঠন কৰা হয়। সেয়ে 1996 চনত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ অধীনত মৰিগাঁও জিলাটো দুখীয়া দৰিদ্ৰ লোকসকলক আইনী সজাগতাৰ উদ্দেশ্যে আৰু আইনী যুঁজত অৱতীৰ্ণ হ'বলৈ অক্ষম ব্যক্তিসকলক বিনামূলীয়া আইন সাহায্য প্ৰদানৰ লক্ষ্যৰে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ DLSএ প্ৰতিষ্ঠা কৰে। জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁও কাৰ্যালয় মৰিগাঁও জিলাৰ ন্যায়িক আদালতৰ প্ৰাংগণত আছে। এই কাৰ্যালয়তে বিনামূলীয়া আইন সাহায্য প্ৰদানৰ বাবে DLSএ দক্ষ অধিবক্তা নিযুক্তি দিছে আৰু তেওঁলোকে আদালতৰ সকলো ধৰণৰ আইনী সাহায্য আগবঢ়াই আহিছে। তেওঁলোকে আইনী সাহায্য যি ব্যক্তিৰ বাবে আগবঢ়ায় তেওঁৰ DLSএ নিযুক্তি অধিবক্তাক কোনো ধৰণৰ ফিজ আদায় দিব নালাগে। বিনামূলীয়া আইনী সাহায্য প্ৰাপ্তিৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁৱৰ কাৰ্যালয়ত এখন লিখিত আবেদন দিব লাগে। জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁৱৰ পৰা বিনামূলীয়া আইন সাহায্য লাভ কৰিব পৰা ব্যক্তিসকল হ'ল কোনো অনুসূচিত জাতি বা জনজাতিৰ সদস্য, মগনীয়া বা মানুহ কিনা বেচাৰ ব্যৱসায়ৰ দ্বাৰা পীড়িত, মহিলা অথবা শিশু, মানসিকভাৱে অসুস্থ অথবা শাৰীৰিকভাৱে অক্ষম, প্ৰাকৃতিক বিপৰ্যয় অথবা গোষ্ঠী সংঘৰ্ষৰ দ্বাৰা ক্ষতিগ্ৰস্ত, ঔদ্যোগিক শ্ৰমিক, কাৰাগাৰত বা উদ্ধাৰ আশ্ৰমত অথবা মানসিক চিকিৎসালয়ত আটক ব্যক্তি, যিসকলৰ বছৰেকীয়া উপাৰ্জন 3 লাখ টকাতকৈ কম। যোগাযোগৰ ঠিকনা জিলা আইন সেৱাৰ প্ৰাধিকৰণ ন্যায়িক আদালতৰ প্ৰাংগণ মৰিগাঁও, ফোন নম্বৰ 03678241918। তলৰ ডিছক্ৰিপশ্যনতো যোগাযোগৰ ঠিকনা আৰু ফোন নম্বৰ দিয়া হ'ল। সকলোকে ধন্যবাদ জনাই অনুৰোধ কৰিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ। পিছত জানিবলগীয়া তথ্যৰে সমৃদ্ধ পুনৰ অন্য এটা ভিডিঅ' লৈ আহিম।